সুখ শান্তি সমৃদ্ধিৰ বাবে নৱবৰ্ষৰ দিনা ঘৰত ৰোপণ কৰক এই 5 বিধ গছ। প্ৰতিজন ব্যক্তিয়ে অপৰিসীম ধন সম্পত্তিৰ কামনা কৰে। এই আকাংক্ষা পূৰণৰ বাবে তেওঁ দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে। কিন্তু বহু সময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো এটা বা আনটো সমস্যা সন্মুখত থাকে। বেছিভাগ টকা হাতত ৰৈ নাথাকে বাবে সফলতাৰ আগতে বহু বাধাৰ সন্মুখীন হ'বলগীয়া হয়। নতুন বছৰত সকলোৱে বিচাৰে যে তেওঁ আগন্তুক সময় ভাল হওক আৰু জীৱনত সুখ আহিব লাগে। বাস্তুশাস্ত্ৰৰ মতে নতুন বছৰত ঘৰটোত কিছু গছ ৰোপণ কৰিব পাৰি। এই গছবোৰ ৰোপণ কৰিলে ঘৰত কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰিব। বাস্তুশাস্ত্ৰৰ মতে নতুন বছৰত ঘৰত কোনবোৰ গছ ৰোপণ কৰিলে ভাগ্যৰ তলা খোল খাব জানি লওক। ক্ৰাচুলা। বাস্তুশাস্ত্ৰত ক্ৰাচুলা উদ্ভিদৰ বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে ইয়াক প্ৰয়োগ কৰিলে ধন উদ্ভিদৰ পৰা বহুগুণে অধিক শুভ ফল পোৱা যায়। ইয়াক প্ৰয়োগ কৰিলে ঋণাত্মক শক্তি ধ্বংস হয় আৰু ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি হয়। ঘৰত প্ৰয়োগ কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পায় আৰু নতুন নতুন উপাৰ্জনৰ উৎস মুকলি হয়। ইয়াৰ লগতে চাকৰি ব্যৱসায়তো অগ্ৰগতি হৈছে। ক্ৰাচুলা গছ ঘৰৰ মূল দুৱাৰৰ সোঁফালে বা অফিচৰ ডেস্কত ৰাখিব পাৰি। তুলসী গছ। হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ তাৎপৰ্য আছে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত সঠিক দিশত তুলসী গছ ৰোপণ কৰিলে ধনাত্মক শক্তি অধিক প্ৰবাহিত হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ সমান্তৰালকৈ সুখে গোটেই পৰিয়ালটোৰ অসুবিধাক পৰাস্ত কৰিহে সুখ আনে। ঘৰত তুলসী গছ ৰোপণ কৰি দেৱী লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ কৃপা ৰৈ যায়। আমলখি গছ। শাস্ত্ৰ মতে ভগৱান বিষ্ণু আমলখি গছত বাস কৰে। সেইবাবে এই গছক নিয়মিতভাৱে পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। আনহাতে বাস্তুশাস্ত্ৰৰ মতে ঘৰত এজোপা আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। গতিকে ইচ্ছা কৰিলে ঘৰৰ উত্তৰ বা পূব দিশত এই গছ ৰোপণ কৰিব পাৰি। ইয়াৰ দ্বাৰা শুভ ফল পোৱা যায়। আকন গছ। আকন গছক মদাৰ, আকুদা আদি নামেৰেও জনা যায়। আকন উদ্ভিদ বাস্তুশাস্ত্ৰৰ অন্যতম শুভ উদ্ভিদ হিচাপে গণ্য কৰা হয়। নতুন বছৰত ঘৰত ৰাখিলে সুখ আৰু শান্তি বৃদ্ধি পাব বুলি গণ্য কৰা হয়। ইয়াৰ লগতে ধন সম্পত্তিৰ ক্ষেত্ৰতো ইয়াক শুভ বুলি গণ্য কৰা হয়। আনহাতে বগা ৰঙৰ আকন গছ ৰোপণ কৰিলে শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰি। অশোক গছ। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰৰ বাওঁফালৰ চুকত অশোক গছ ৰোপণ কৰিলে ধন সম্পত্তিৰ আগমন হয়। ইয়াৰ লগতে দেৱী লক্ষ্মীৰ অসীম আশীৰ্বাদ লাভ কৰা হয়। যি ঘৰত চাৰিওফালে অশোক গছ আছে তাত অশুভ শক্তিৰ বাসস্থান নাই বুলি বিশ্বাস কৰা হয়। অশোক গছে মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধিত সহায় কৰে।